লাও পুলি ৰুলো লৰাই লফা নাই নোৱাৰি পটককৈ মানুহবোৰ চাই খুব ভাল লাগে আৰু তেওঁলোকৰ হাতত কিতাপৰ টোপোলা দেখি তাতকৈও ভাল লাগে। প্ৰিয় দৰ্শক, এনেদৰে আমি আগবাঢ়ি গৈ থাকিম। গ্ৰন্থ মানেই হৈছে কিতাপৰ মেলা। কিতাপৰ মেলালৈ আৰু এগৰাকী বাইদেউক লগ পাই গ'লোঁ আহি পেলাই। বাইদেউ ভালে আছে? ভালে আছোঁ। একেবাৰে নতুন আহি গ'ল, নতুনৰ একদম পদূলি, গতিকে কেনেকুৱা লাগি আছে? বহুত ভাল অনুভৱ। আৰু আজি বছৰৰ শেষ দিন বুলি আমি গ্ৰন্থমেলালৈ আহিলোঁ। অহাকালিও আমি আৰু কোনোবা মন্দিৰ বা এনেকৈ দৰ্শন কৰিম বুলি ভাবিছোঁ। প্ৰথম বছৰ চবৰে গোটেই পৃথিৱীখনৰ চবৰে মনো ভাল হওক আৰু সন্তানৰো ভাল হওক বুলি কিতাপ দুখনমান কিনি ল'লোঁ। আপোনাৰ কিতাপ বুলিলে সেই সৰু পঢ়া দিনলৈ মনত পৰেনে? হয়, আমাৰ লেমৰ পোহৰত পঢ়া, চাকিৰ পোহৰত পঢ়া। হয় হয়। আপোনাৰ ঘৰ ক'ত বাৰু? মোৰ ঘৰ এনে আমি নুনমাটি, গুৱাহাটীৰ হয়। নুনমাটি ডাঙৰ হৈছোঁ। হয়, আৰু মোৰ দেউতাৰ ঘৰ পাঠশালা। পাঠশালা। এই যে সৰুতে আমি পঢ়িছিলোঁ পাৰ চৰাই উৰি গ'ল, মনত আছে নেকি? হয় হয়। অকণমান মাতি দিয়কচোন। পাৰ চৰাই উৰি গ'ল পালে নদীৰ পাৰ, অলপ পাহৰিছোঁ। ঘৰৰ মুধত পৰি থাকিল গোটেই শুকুৰ পাৰ। হলৌ উঠিলটো মনত আছে নেকি? হলৌ উঠিল টকৌ গছত লগাই সদৌ মদৌ। এতিয়া ইয়াক সোধো নেকি বাকীখন? আমাৰ ডেকাক সোধো নেকি? ডেকা নামটো? মই কষ্টৱ দাস। কষ্টৱ দাস বাকীখিনি ক'ব নেকি? হলৌ উঠিল টকৌ গছত? অসমীয়া নাজানো। এইটো বাইদেউ আপুনি কিন্তু এইটো আজিৰ পৰা নতুন বছৰত এইটো শিকাই দিব। অহাকালি এইটো শিকাই দিব লাগিব। কিন্তু আপুনি লৈ আহিছে, আমি দুই আটাইকে লগ পালোঁ যে খুব ভাল লাগিলে। আপোনাৰ হয়তো ছোৱালী আৰু এয়া আপোনাৰ ল'ৰা। ছোৱালী পৰিচয়টো? মোৰ নাম মম্পী দাস। মই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছোঁ। সুন্দৰ, খুব ভাল। আৰু মই আশা কৰিম এটা কেনেবাকৈ নতুন আহি আছে, নতুনৰ দিনত তোমাৰ হাতত মই দিব পাৰোঁ নেকি উপহাৰ, যে গড মুন লাৰ্ণিং এণ্ড চি নামটো কি মানুহজনৰ? এগৰাকী বিখ্যাত মনীষীও। ইংৰাজীত কৈছোঁ মই, অসমীয়াত নামটো কি হ'ব? গড মুন লাৰ্ণিং এণ্ড চি। এইটো কথা আপোনাক ট্ৰান্সলেট কৰি দিব লাগিব। হয়, ট্ৰান্সলেট কৰিলে কি হয় নামটো? গড মুন লাৰ্ণিং এণ্ড চি। গড মুন লাৰ্ণিং এণ্ড চি। নামটো কি? মানে বিখ্যাত মানুহ এজনৰ নাম পোৱা যায়। গড মুন লাৰ্ণিং এণ্ড চি। ৰ'ব এক ছেকেণ্ড। একদম বিখ্যাত মনীষী এজনৰ নাম মনলৈ আহিছে নেকি? নাই অহা। মনলৈ অহা নাই? অকণমান যত্ন কৰা, আমি আৰু সুধি যাম। মই এই সুযোগতে আপোনালোক আটাইকে নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনাইছোঁ। থেংক ইউ। প্ৰিয় দৰ্শক, আমি আগবাঢ়ি গৈ থাকিম। নৱপ্ৰজন্মক গ্ৰন্থৰ প্ৰতি, কিতাপৰ প্ৰতি হাবিয়াস যোগাবলৈ এই প্ৰয়াস কৰা হৈছে। গতিকে এইটো চেল্ফি পইণ্টটো, ধুনীয়াকৈ চেল্ফি উঠি আছে। নমস্কাৰ, ভালে আছেনে? হয়, আহি আছেনে সদায় নে মাজে মাজে আছে নেকি ইয়াতে? গায়ত্ৰী প্ৰকাশনৰ স্বত্বাধিকাৰী। বিক্ৰীটো কেনেকুৱা কিতাপৰ? ভালেই, এইবাৰ ভালেই হৈছে। আৰু অনুবাদ গ্ৰন্থখিনি গৈ আছে, আৰু আমাৰ জুবিনদাৰ কিতাপখিনি 1 নম্বৰ বিক্ৰী হৈ আছে এইবাৰ। জুবিনদাৰ 1 নম্বৰ? জুবিনদাৰ কিতাপ মই এতিয়ালৈ 500 কপি বিকিলোঁ। মানে জুবিনদাৰ কিতাপৰ বেলেগ ধৰণৰ কিতাপ কেইখনমান আছে আপোনাৰ? মানে বেলেগ মানে ধৰক জুবিনদাৰ কিতাপ মই কেইবাখনো কিনিম ধৰক। 20-25খন কিতাপ জুবিনদাৰেই? ভেৰাইটি আছে মোৰ তাত। ভেৰাইটি আছে। তেনেকুৱা মানে গ্ৰাহকে আহি চাগে জুবিনদাৰ কথাই প্ৰথম সেইখনে চাই চাগে। মানে আৰু বাকী অনুবাদ গ্ৰন্থবিলাকো গৈ আছে, আৰু আমাৰ বাকী যিখিনি আমাৰ ধৰক প্ৰতিষ্ঠিত লেখক সেইখিনিতো সদায় গৈয়ে আছে আৰু। হয়। আৰু এই গ্ৰন্থমেলাখনে এটা নতুন, যেনেদৰে আমাৰ আগতে তাত হৈ আছে আমাৰ উত্তৰ পূব গ্ৰন্থমেলা, তাৰপিছত আকৌ এইখন গ্ৰন্থমেলা এটা নতুন এটা ধাৰা জন্ম গৈছে। ইমান মানুহ লোকাৰণ্য হোৱা দেখিছোঁ। গতিকে ৰাইজৰ সমাদৰটো আপোনালোকে কেনেকুৱা পাইছে? ইয়াত ভালেই হৈছে। মেইনলি ইয়াত হ'ল কি, পাৰ্কিংটো ধুনীয়া, আৰু ইয়াত কমিউনিকেশ্যনটো ইমান ধুনীয়া। উজনি নামনি সকলো আহি মেক্সিমাম খানাপাৰাতে বাছ ষ্টেণ্ডটো আজিকালি যিহেতু আদাবাৰী বা ইয়াত ভিতৰত সোমোৱা বহুত প্ৰব্লেম হৈ গৈছে, ব্ৰিজ বনাই আছে। গতিকে কমিউনিকেশ্যনটোৰ কাৰণে ইয়াত মানুহে যিমান মানুহ হওক এতিয়াও জেগা খালী আছে, পাৰ্কিং ধুনীয়া। আৰু এটা কথা সুধিব মন যায়, কিতাপৰ মাজত বহি থাকি, দিনৰ দিনটো কিতাপৰ মাজত বহি থাকি কেনেকুৱা লাগে? আমি গমেই নাপাওঁ। ইয়াত যদি আমাক 24 ঘণ্টা বহি থাকিব দিও, বহি থাকিম। অতি সুন্দৰ কথা। গমেই নাপাওঁ। মোৰ এইখিনিতে এটা কথা মোৰ মনত পৰি গ'ল, যদি পাওঁ আপোনাৰ পৰা বিচাৰিবলৈ চেষ্টা কৰিম, যে এটা ঘৰ বনাইছে, যিটো ঘৰ এডাল কাঠেদি বনোৱা, 12 হাত ডাঠ, এডাল কাঠ 12 হাত ডাঠ, আৰু 3টা বিম। ইয়ে হৈ গ'ল ঘৰটো। এইটো নামটো
কি বুলি ক'ম এতিয়া ঘৰটো কি কোনটো ঘৰৰ কথা কৈছোঁ বাৰু এডাল কাঠ 12 হাত দাঁত 3টা বিম নামটো সুধিলে কি বুলি ক'ম এইটো অৱশ্যে হঠাৎ হঠাৎ কিছুমান আহিছে বাৰু এনেকুৱা ঘৰ আছে নেকি যে এডাল কাঠ 12 হাত দাঁত 3টা বিম তাতেই ঘৰটো হৈছে কিন্তু তাক এৰাই মানুহ চলিবই নোৱাৰে এনেকুৱা ঘৰ আছে নেকি তেনেকুৱা আছে নেকি মই এটা হিন্ট অকণমান কওকচোন কি মনলৈ আহিব পাৰে এডাল কাঠ 12 হাত আৰু 3টা বিম অকণমান খেলি মেলি লাগি ঠিক আছে আপোনাক বহুত ধন্যবাদ ৰোৱাৰ কাৰণে চেষ্টা কৰাৰ কাৰণে আৰু নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ নতুন আহিলে কেনেকুৱা লাগে দাদা পটকে কৈ দিয়ক সদায় ভাল লাগে নতুন সদায় ভাল কিন্তু এই বিষাদৰ লগত এবাৰ জড়িত হৈ আছে হয়নে এইটো বিষাদ যিটো আপুনি ক'লে জুবিন দাৰ কথা আৰু জুবিন দাৰ কিতাপ বিক্ৰী হোৱাটোৱে আপোনাৰ মুখত আনন্দতে মোক খুব ভাল লাগিছে দেখি যে জুবিন দাৰ কিতাপ বিক্ৰী হৈছে এইটো বহুত ডাঙৰ কথা বহুত ধন্যবাদ আপোনাক বহুত ধন্যবাদ আমি এনেকুৱা ধৰণৰ কথা বতৰাৰে গৈ থাকিম এইবাৰ আন এগৰাকী নমস্কাৰ কিতাপ কিনা হ'লনে কিতাপ কিনিলোঁ মই কিনিলোঁ কি কিতাপ কিনিলে ৰাগ গুণগুণ চাওঁ ৰাগ গুণগুণখন অকণমান মণিকোট প্ৰকাশনৰ হয় হয় ৰাগ গুণগুণ মানে আমাৰ ৰাইটাৰ হৈছে আমাৰ কৌশিক নন্দন বৰুৱা কৌশিক নন্দনে বছৰৰ পিছত বছৰ অভিলেখ ভংগ কৰি আহি আছে প্ৰথমখন পঢ়িলা নে নাই প্ৰথমখন সৰাফুল পঢ়িছা ভাল লাগিল এইখন কিমান দিন লাগিব শেষ কৰোঁতে পঢ়ি শেষ কৰোঁতে ৰাগ গুণগুণ হৈ যাব একমাহ কম লাগিব যদি ভালকৈ ওপৰত কথা আৰু ন হয় কলেজ বন্ধ আছে যিহেতু কম দিনতে হৈ যাব এতিয়া নগাঁৱৰে হয় ময়ো নগাঁৱৰ সেইটো কাৰণে মই নগাঁৱৰ এই কিতাপখন চাই মই গম পাই গৈছোঁ ৰাগ গুণগুণ এবাৰ পঢ়িব লাগিব আৰু সকলোৱে ৰাগ গুণগুণ লৈ আছে ৰাগ গুণগুণত কৌশিক নন্দনে লিখিছে মই কৈ দিম আৰু মোক বেয়া নাপাবা গুণগুণ নাপাওঁ দিয়া কোৱা যে তুমি মোক ভাল পোৱা একো নকৈ মাত্ৰ তালৈ চালে গুণগুণে কোৱা না বুলি গতিকে এনেকুৱা ধৰণৰ কথাই ৰাগ গুণগুণত লিখিছে আমাৰ কৌশিকে গতিকে কৌশিক এইখিনিতে কিন্তু মই তোমালৈও বহুত বহুত ধন্যবাদ জনাইছোঁ এনেকুৱা ধৰণৰ ৰসাল কাহিনীৰে ৰসাল গদ্যৰে ৰসাল কথাৰে তুমি কিতাপবোৰ সেউজীয়া কৰি ৰাখিছা বহুত ধন্যবাদ আৰু এইবাৰ কোৱাচোন কিবা নতুন বছৰৰ শুভেচ্ছা থাকিল তোমালৈও থাকিল নতুন আহিলে কেনেকুৱা লাগে ভাল লাগে নতুন আহি আছে কৈ দিয়াচোন পটককৈ এনেকুৱা এটা ঘৰ দেখিছা নেকি ঘৰটো এডাল কাঠেৰে বনোৱা 12 হাত ডাঠ কাঠডাল আৰু 3টা বিম এই ঘৰটো কি জানা নেকি কি কৈছে এডাল কাঠ 12 হাত ডাঠ 3টা বিম ঘৰটো কি কোনটো ঘৰ আহিছে নেকি নাই আহা ঠিক আছে তোমালোক ৰোৱাৰ কাৰণে ধন্যবাদ আৰু সুধিম কোনোবাই পাৰে নেকি চাম দেই পালে উপহাৰ পাব ধন্যবাদ জনাইছোঁ আমাৰ বাইদেউসকলে এইকেইদিন দেখিয়ে আছোঁ বাইদেউ নমস্কাৰ আপুনি এনাউন্সমেণ্ট দি আছে মই সেইদিনা আহোঁতেও দেখিছোঁ অকণমান বহাৰ পৰাই সুধিলোঁ দেই যিহেতু এইটো হঠাতে লগ পোৱা অনুষ্ঠান বাইদেউ এইকেইদিন আপুনি কথা কৈ আছে মই দেখি আছোঁ মানুহবোৰ যে আহি আছে এনেকুৱা ধৰণৰ মেলাটো বহুত হয় কিন্তু গ্ৰন্থমেলা কিছু সুকীয়া আৰু গ্ৰন্থমেলাৰ ৰস জীপটো বেলেগ হয় মনবোৰ শুদ্ধ কৰি ৰাখে ভাল কৰি ৰাখে আৰু আটাইতকৈ ডাঙৰ কথা কিতাপে জ্ঞানৰ পোহৰ বিলায় গতিকে এনেকুৱা মেলাত আপুনি মানে ঘোষিকা হিচাপে ৰৈ একদম মানুহক পথ দেখুৱাই আছে আচলতে আমি মানুহবোৰ চাই খুব ভাল লাগে আৰু তেওঁলোকৰ হাতত কিতাপৰ টোপোলা দেখি তাতকৈও ভাল লাগে আৰু তাতকৈও ভাল লাগে ইয়াত মানে শিশুৰ পৰা বৃদ্ধলৈ অসুখীয়া গাৰে মানে বিভিন্ন বয়সৰ বিভিন্ন ধৰণৰ মানুহ আহিছে আৰু কিতাপ যে পঢ়ি আছে মানুহে চামে সেইটো মানে আমি দেখা পাওঁ আৰু স্বচক্ষে গতিকে কিতাপ মানুহে পঢ়ে সদায় পঢ়ি থাকিব কিতাপ সকলোৰে প্ৰিয় এইবাৰ নতুনটো কেনেকৈ আদৰিব আপুনি এই নতুন সময়বোৰক নতুন সময় বুলিবলৈ একো নাই কেৱল কিছুমান ভাল আৰু নতুন প্ৰত্যাহ্বান লৈ পেলাই আৰু নতুন ভাল কাম কৰাৰ মানসেৰে আগবাঢ়িবলৈ চেষ্টা কৰিম কেনেকুৱা লাগিছে মানে এই নতুন তাৰ মাজতে দুমোজা হয় দুমোজা হ'লেও আমি নতুনক আদৰিবই লাগিব আৰু এবাৰ যদি কৈছে অতীতক যোৱাহে পাহৰি আকৌ এবাৰ কোৱা হৈছে অতীতক নেযাবা পাহৰি গতিকে সেই দুমোজাটো আছেই কিন্তু কি হয় যে অতীতৰ ভুলৰ পৰা শিক্ষা লৈ পেলাই যাতে সেই ভুলখিনি আকৌ নহয় বা আমি যিখিনি কথাত সতৰ্ক হোৱা নাই সেই বিষয়ে সতৰ্ক হৈ আগন্তুক দিনসমূহ আমি সকলোৱে আদৰিব লাগিব আপোনালোক দুয়োলৈকে আন্তৰিক অভিনন্দন জনাইছোঁ যে কিতাপৰ মাজত এনেদৰে থকাৰ যিটো আপোনালোকে সুযোগ পাইছে এইটো কাৰণে অভিনন্দন আৰু লগতে আহি থকা বছৰটোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে এই প্ৰশ্নটো এইমাত্ৰ কৰিলোঁ মনত আহিছে নেকি কিবা এডাল কাঠ 12 হাত ডাঠ 3টা বিম কিবা মনলৈ আহিছে নেকি বাৰু উত্তৰটো
উত্তৰটো একেবাৰে মনলৈ অহা নাই, এনেই কল্পনাতে কওকচোন বাৰু কিবা এটা। কল্পনাটো কৰিলোঁ, কিন্তু কল্পনাটো কৰিও একো মানে পোৱাগৈ মানে নাই। উত্তৰ পোৱা নাই বাইদেউ কিবা এটা বছৰ এটা বছৰ 12 মাহ 3টা বিম তিনিটা বিম সেইটোহে ধৰিব পৰা নাই ন? তিনিটা বিম হ'লে কি হ'ব? ঘৰত এডাল বসন্ত কাঠ? শীত নহয় এডাল কাঠ মই 12টা বছৰটো ধৰিব পাৰিছোঁ পাৰিছে বছৰটো বাইদেউ ধৰিব পাৰিছে বছৰটো হয় বছৰটো ধৰিব পাৰোঁতে মই অকণমান ৰৈ দিব লাগিব এতিয়া বাইদেউৰ কাৰণে মানে 6টা হ'লেতো 6টা ঋতু বুলিয়ে ধৰিলোঁ। কিন্তু 3টা কি হ'ব পাৰে তাকে, তিনিটা কি হ'ব? বাইদেউ এটা ক'লে এটা মই কৈ দিওঁ তেনেহ'লে ইমান আৰু পলম কৰি লাভ নাই বাইদেৱে কোৱা উত্তৰটোৰ মাজত এটা শুদ্ধ উত্তৰ মই পাই গ'লোঁ এটা শুদ্ধ উত্তৰ হৈছে বাইদেৱে কৈছে বছৰটো একেবাৰে শুদ্ধ উত্তৰ আৰু 3টা বিম হৈছে যি বিমত ভেজা দি আমাৰ এই বছৰটো অহা যোৱা কৰে সেই 3টা বিমেই হৈছে অসমীয়া জাতিৰ বাপতি সাহোন 3টা বিহু হয়নে বাৰু মাঘ বিহু কাতি বিহু বহাগ বিহু কাৰণ বছৰ বুলি ক'লে গোটেই অসম নহয় গোটেই সামগ্ৰিকভাৱে কল্পনা কৰা যায় কিন্তু বিম বুলি কোৱাৰ লগে লগে আপুনি কেৱল অসমীয়া বুলি আহি গ'ল ন গোটেই ৱৰ্ল্ডৰ ধাৰণা আৰু অসমীয়াৰ ধাৰণাটো মানে নিমিলিল কনচেপ্টটো সেইকাৰণে মই কিন্তু 3টা বিম বুলি কোৱাৰ লগে লগে আমি 3টা বিহুক এই বছৰটো 12 হাত ডাঠ বছৰটোত 3টা বিমেৰেই আমি আমাৰ অসমখনৰ এই চহকী কৰি থকা ভেটিটো গঢ় লয় কিয়নো এতিয়া আহি আছে আমাৰ মাঘ বিহু পিঠা খাবই লাগিব পিঠা খোৱা আৰম্ভ হৈ গৈছে চাগে লাহে লাহে পুৰস্কাৰ দিব নাই? পুৰস্কাৰ লাগিব নেকি বাইদেউ কিবা এটা হ'লে ভাল হয় কিবা এটা বুলি নহয় ক্ষুদ্ৰ হ'লেও তাৰ মূল্য কিন্তু যথেষ্ট হ'ব মই আশা কৰিম আপোনাৰ নিশ্চয় ভাল লাগিব গুৰুজনাৰ নাম থকা নাম সম্বলিত এই শংকৰদেৱ পুথিখনে আপোনাক দি দিছোঁ আচলতে মোৰ বিৰাট ভাল বছৰ আহি আছে নেকি আহি আছে মই মানে বছৰৰ আৰম্ভণিতে যেতিয়া পুৰস্কাৰ পালোঁ গতিকে মোৰ কাৰণে অত্যন্ত ভাল আৰু ধন্যবাদ পুৰস্কাৰৰ কথা মই উনুকিয়াই দিছোঁ দেই পুৰস্কাৰৰ কথা আপুনি উল্লেখ কৰা নাছিল উল্লেখ কৰা নাই মই উনুকিয়াই দিছোঁ আৰু আপুনি উলুকিয়াই দিয়াৰ কাৰণে মই প্ৰস্তুত হৈ আহিছোঁ প্ৰত্যুৎপন্ন বাইদেউৰ এটা কথা ভাল লাগিছে মোৰ দুয়োৰে কিন্তু বাইদেউৰ বিশেষকৈ ভাল লাগিছে বাইদেউৰ যিটো মানে হাঁহি মুখীয়া যিটো আনন্দ মুখত আছে এই আনন্দৰে মই বাইদেউৰ পৰা এটা বস্তু লৈ যাব বিচাৰিছোঁ বাইদেৱে মোক দিব লাগিব উপহাৰটো এইটো হৈছে লাও পুলি লৰাই ৰুলো লৰাই লফা আমি প্ৰত্যেকটো বছৰতে কৈ আহি আছোঁ বহুত দিন গেপ হৈ গ'ল এবাৰ আপোনাৰ পৰা মই শুনি ল'ব বিচাৰিম এই বিশেষ বাক্যশাৰী খৰকৈ অকণমান লাও পুলি লৰাই ল'লোঁ ৰুলো লৰাই লফা নাই নোৱাৰি পটককৈ কিন্তু আপোনাক ধন্যবাদ জনাইছোঁ আমি এনেদৰে বহি অকণমান কথা পাতিলোঁ আমি মনবোৰ বিষাদেৰে পৰিপূৰ্ণ হৈ গৈছে জুবিন দাই মোক বহুতবাৰ কৈছিলে যে খুব প্ৰেৰণা যোগাইছিলে এই অনুষ্ঠানটোৰ কথা কৈ মোৰ মন গ'ল যে তেওঁকে স্মৰণ কৰি আমি আগুৱাই আহিছোঁ আৰু অকণমান মানুহক লগ পাই অচিনাকিজনৰ সৈতে চিনাকি হৈছোঁ আশা কৰিছোঁ ভিন্ন ধৰণে হৈছে হয়। তাৰমানে ইয়াততো আমি বহুত দিন এইকেইদিন দেখি আছোঁ ধৰক অনুষ্ঠান কৰি আছে সাক্ষাৎকাৰ লৈ আছে কিন্তু আপোনাৰ দেখিলোঁ আজি একদম আজি বছৰটোৰ শেষৰ দিনটোত আপুনি বহুত ভিন্ন ধৰণে আজি মানে আমাকো আমোদ দিলে আচলতে বছৰটোৰ আশীৰ্বাদ শেষত বুলি ল'লোঁ মোৰ আপোনাৰ কথাখিনি আকৌ লগ পোৱাৰ আমি আশা কৰিছোঁ এনেদৰে এখন হাঁহি মুখেৰে আমি পুনৰ লগ পাম বুলি আশা কৰি আপোনালোকৰ পৰা বিদায় লৈছোঁ নৱবৰ্ষত লগ পাম শুভেচ্ছা থাকিলে নিশ্চয় বাইদেউ ধন্যবাদ